তেজপুৰৰ জোৱানিশা 5 মাইলৰ পৰা শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰিছে এটা ডকাইতৰ দল। যোৱা 10 ডিচেম্বৰৰ নিশা তেজপুৰৰ নিকটৱৰ্তী টুমুকিত জুৰি দেৱী নামৰ মহিলাগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি পিষ্টল দেখুৱাই ডকাইতৰ দলটোৱে এটিএম কাৰ্ড, মোবাইল ফোন আৰু সোণৰ অলংকাৰ লুট কৰিছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা শোণিতপুৰ আৰক্ষীয়ে যোৱা নিশা দলটোৰ আটাইকেইজন সদস্যকে তেজপুৰত কৰায়ত্ব কৰিবলৈ সক্ষম হয়। তেজপুৰ সদৰ থানাৰ প্ৰভাৰী পৰিদৰ্শক ভাস্কৰজ্যোতি বেজবৰুৱাই কয় যে নগাঁও ৰহা চামগুৰি আৰক্ষী থানাতো গোচৰ পঞ্জীয়ন থকা দলটোৱে পূৰ্বেও একাধিক ডকাইতিকাণ্ড সংঘটিত কৰিছে। দলটোৰ পৰা এখন আৰ্টিগা গাড়ী, এখন পালচাৰ বাইক জব্দ কৰাৰ লগতে ডকাইতিৰ সময়ত লুট কৰা মোবাইল ফোন আৰু লোহাৰ সৰঞ্জাম জব্দ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে জেৰা অব্যাহত ৰখা ডকাইতৰ দলটোৰ সদস্যসকল হ'ল উমাৰ আলী, নজৰুল ইছলাম, আজগৰ আলী, ইব্ৰাহিম আলী, মহুদুৰ আলী, ইছমাইল হুছেইন, নাহৰুল ইছলাম। এইটো মাহৰ 10 তাৰিখে এটা ডকাইতি কাণ্ড সংঘটিত হয় বিহগুৰি টুমুকি মেডিকেল কলেজৰ ওচৰত। জুৰি দেৱী বুলি মহিলা এগৰাকীৰ ঘৰত ৰাতি 2টা বজাত এটা ডকাইতৰ জেং সোমাই কিনে ডকাইতি কৰে। ডকাইতি কৰি তেখেতৰ পৰা এটিএম এখন লয়। এটিএম পিন কাৰ্ডটো জুই বস্তু পিষ্টল দেখাই কিনে লয়। তাৰপিছত তেখেতে 2টা সোণৰ আঙুঠি আৰু এটা মোবাইল ফোন ডকাইতি কৰি দিয়ে। আৰু 30,000 যদি তেখেতসকলে নগাঁও ৰখাত মানে উলিয়াই লয় মানে ইণ্ডামিলটা আমি মানে ব্লক কৰি দিলোঁ মানে ইনভেষ্টিগেশ্যনটো ষ্টাৰ্ট হ'ল। তাৰপিছত আমি লোকেল চ'ৰ্চবোৰ এংগেজ কৰিলোঁ আৰু বহুতখিনি আমাৰ গ্ৰাউণ্ড লেভেল চ'ৰ্চবোৰ এক্টিভেট কৰিলোঁ। তাৰপিছত আমি যোৱাকালি ইয়াতে এটা ইনপুট পালোঁ, টিপ পালোঁ কি এনেকৈ মানুহখিনি আহি আছে, গতিকে আপোনালোকে যদি বিচাৰে পাই যাব। আমি সেই ওচৰত মানে ট্ৰেপ বনালোঁ। ট্ৰেপ বনাই গোটেই গ্ৰুপটোক একবাৰতে ধৰা হ'ল। ধৰাৰ ফলত তেখেতসকলক তাৰ পৰা আমি সেই মোবাইলটো পালোঁ, যিটো ডকাইতি হোৱা মোবাইলটো পালোঁ। লগতে তেখেতসকলে যিখিনি ডকাইতিৰ টাইমত ব্যৱহাৰ কৰা সা সামগ্ৰীখিনি ৰড জিবি আছে সেইখিনি পালোঁ। আৰু লগতে আমি 2খন গাড়ীও মানে উদ্ধাৰ কৰি তেখেতসকলে 2খন গাড়ী ডকাইতিৰ টাইমত ব্যৱহাৰ হৈছিল। এখন পাৰ্পল কালাৰৰ আৰ্টিগা গাড়ী নাম্বাৰটো হ'ল AS02AB7444 আৰু এখন পালচাৰ মটৰচাইকেল A029822। ত' টোটেল 7জন মানুহ আমি কৰায়ত্ব কৰোঁ। তাৰে ভিতৰত যিজন মেইন একিউজ উমৰ আলী, তেখেতে গেংটো গেং লিডাৰ হিচাপে কাম কৰি আছে। এনেকুৱা ঘটনা কৰিছে। তেখেত ইহঁতৰ এগেইনষ্টত নগাঁৱতো কেছ আছে, চামগুৰি থানাতো কেছ আছে, ৰহা থানাতো কেছ আছে। আৰু আপোনালোকে হয়তো গম পায় 2021 তেজপুৰৰ পৰা ঋতুৰাজ কৃতিকেউত মহাজাতি 24 লাইভ। তাতে যিজন মানে এজন আমি মানুহ পোৱা নাছিলোঁ উমৰ আলী, সেই উমৰ আলী